নমস্কাৰ সকলোকে মোৰ অন্যটা মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছো আৰু আমি গৈ আছো ডিব্ৰুগড়ত অৱস্থিত জগন্নাথ মন্দিৰলৈ আৰু আপোনালোকে চাই থকা ডিব্ৰুগড়ৰ ধুনীয়া ঠাইবোৰ আৰু এই ৱালখন দেখিছেনে কিমান সুন্দৰকৈ মূৰ্তিসমূহ বনাইছে আৰু ইয়াৰ চাৰিওফালে খুব সুন্দৰ পৰিৱেশ আৰু খুব সুন্দৰ অনুভৱ আৰু ইয়াৰ ভিতৰখন কেমেৰা কৰাৰ এলাউ নাই সেয়েহে বাহিৰখনে দেখুৱাইছো আৰু এইসমূহ নিৰ্মাণ কৰোঁতে ভগৱান বিশ্বকৰ্মা দেৱে কৈছিল 21 দিনলৈকে এখন ৰুমত যাতে ৰুমখনৰ দুৱাৰ কোনো নুখুলে কিন্তু ৰুমখনৰ পৰা একো মাত বল নোহোৱাৰ বাবে দুৱাৰখন খুলি দিছিল আৰু সেইবাবে বিশ্বকৰ্মা দেৱে খঙাই গৈছিল আৰু মূৰ্তিসমূহ সম্পূৰ্ণ নোহোৱাকৈ গুচি গৈছিল মোক মন্ত্ৰীসমূহ ৰৈছে যেনে খুবেই ভাল লাগে আপোনালোকক কেনে লাগে কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব আৰু আজিলৈ আহিলোঁ বাই বাই।